সিদ্ধান্ত মানি নলও এই 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 সিদ্ধান্ত মানি নলও নিগম বজাৰত মানুহ ইয়াতে থাকিব লাগিবই নিগম বজাৰত মানুহ ইয়াতে থাকিব লাগিবই নিগম বজাৰত ইয়াতে থাকিব লাগিবই ইয়াতে থাকিব লাগিবই এই সিদ্ধান্ত মানি নলও এই সিদ্ধান্ত মানি নলও এই সিদ্ধান্ত মানি নলও এইটো অতি দুখৰ বিষয় বুলি মই ভাবোঁ যিহেতু নেকি অতীত কালৰ পৰা আমাৰ পঞ্চায়ত অফিচটো ডিকমতে আছিলে যিহেতু আমাৰ গাঁওবাসীয়ে ধৰক আপোনাৰ পঞ্চায়ত আমাৰ ডিকম হোৱাৰ বাবে যিহেতু বহুত সুবিধা আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ সেই সুবিধাসমূহৰ পৰা ধৰক আমি এতিয়া নাদোৱালৈ গ'লে আমাৰ অকণমান বঞ্চিত হোৱাৰো আশা দেখা পাওঁ সেয়েহে মই ভাবিছোঁ আমাৰ পঞ্চায়ত অফিচটো ডিকম পঞ্চায়ত অফিচ হিচাপে থাকক বুলি আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ লগতে আমাৰ মাননীয় বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ তেওঁলোকে যেন আমাৰ অনুৰোধটো ৰক্ষা কৰে সেয়াই মোক সেইটো হয় সেইটো আমি আমাৰ ৰাইজে সিদ্ধান্ত কৰিছে যিহেতু আমাৰ ৰাইজৰ অনুমতি সকলোৰে এক হ'লে হৈছে যিহেতু নেকি আমি ইয়াত ভোট বৰ্জন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে আমি সকলোৱে গ্ৰহণ কৰিছোঁ সেইটো যদি আমাৰ ধৰক অনাগত দিনত আমাৰ পঞ্চায়ত অফিচৰ আমাৰ 8 নং 9 নং আৰু 10 নং ৱাৰ্ড যদি আমাৰ ডিকম পঞ্চায়তত সংলগ্ন কৰি নিদিয়ে তেতিয়া আমি ভোট বৰ্জন কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰাক্তন ৱাৰ্ড সদস্য আছিলোঁ কিন্তু মই এই সন্দৰ্ভত মই অলপো অৱগত নহয় অলপ হ'লেও অৱগত আছিলোঁ কিন্তু 18 তাৰিখৰ পৰা যে 20 তাৰিখৰ ভিতৰত যে কিবা আপত্তি যদি ৰাইজৰ থাকে তেনেহ'লে এই আপত্তিটো ধৰি লওক 20 তাৰিখৰ ভিতৰত দিব লাগে এইটো ক্ষেত্ৰত মই কিন্তু সম্পূৰ্ণ অৱগত নহয় আৰু যিহেতু আমাৰ এই ধৰি লওক 3জন ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেখেতলোকক ইয়াৰ পৰা ধৰি লওক নিছিলে কিন্তু তেখেতলোকেও আমাক ধৰি লওক এজ এ ৱাৰ্ড মেম্বাৰ হিচাপে ধৰি লওক বিগত সময়খিনি যিহেতু আমি কাৰ্যকাল কৰি গৈছিলোঁ কিন্তু তেখেতলোকেও আমাক কোনো অৱগত নকৰিলে তো গতিকে এই সন্দৰ্ভত এইটোৱে নাই সেইখিনি কথা অৱগত আমাক কোৱা নাছিলে ধৰি লওক পঞ্চায়ত আমাৰ সচিবো ধৰি লওক বা আদি কৰি ধৰি লওক যিকেইজন মানুহ ইয়াৰ পৰা গৈছিলে কিন্তু আমাক সম্পূৰ্ণৰূপে এই কথাটো অৱগত কৰা নাছিলে যে এই যে আমাৰ এই 8, 9, 10 এই 3টা ৱাৰ্ড ইয়াৰ পৰা কাটি নি যে নাদোৱাত যে সংলগ্ন কৰিছে বুলি চাওক আমাৰ ৰাইজ এইখিনি ক্ষেত্ৰত অলপো আপোনাৰ সুখী নহয় যিহেতু অতীজৰে পৰা আমাৰ এই ৰাইজখিনি ডিকম পঞ্চায়তৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে আৰু এই ৰাইজখিনি ডিকম পঞ্চায়তৰ থকাৰ কাৰণে পঞ্চায়ত অফিচটো ধৰি লওক মানুহখিনি সহজতে মানে যাব পাৰিছিলে ধৰি লওক কমটি খৰচত যাব পাৰিছিলে আৰু ধৰি লওক আমাৰ যিহেতু দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনি ধৰি লওক সততে ইয়াত যাব পাৰিছিলে কিন্তু তাত যদি নাদোৱা পঞ্চায়তত যদি ইয়াৰ অফিচটো গৈ কিনে নাদোৱা পঞ্চায়তত হয় তেনেহ'লে আমাৰ এই মানুহখিনিৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'ব গতিকে মই বিভাগীয় কৰ্তৃপক্ষক এইটো অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অঞ্চলৰ মানুহখিনি সুবিধা হোৱাকৈ আমাক যাতে ইয়াতে সংস্থাপিত কৰিব লাগে আমাৰ ডিকম পঞ্চায়ততে সেইটোকে মই অনুৰোধ জনালোঁ আৰু যদি আমাৰ এই 8, 9, 10 এই 3টা ৱাৰ্ড যদি কটন কৰি নাদোৱাত যদি সংলগ্ন কৰে তেনে আমাৰ এই ৰাইজে এটা সিদ্ধান্ত লৈছে যে বিগত পঞ্চায়ত ইলেকশ্যনত আমি কোনো পধ্যে মানে ভোট নিদিয়ে আৰু কোনো পঞ্চায়ত ধৰি লওক মেম্বাৰে হওক কোনো ধৰি লওক যিকোনো ধৰি লওক ইলেক্টেড মেম্বাৰ হওক যি হওক ইয়াৰ পৰা কোনো খেলিবলৈ আমাক ৰাইজে নিদিয়ে এই সম্পৰ্কত আমি একেবাৰে সিদ্ধান্তটো আমি মানি ল'ব নোৱাৰোঁ যিহেতু নেকি আমি যেতিয়াৰ পৰাই ডিকম পঞ্চায়ত সৃষ্টি হ'ল ডিকম পঞ্চায়তৰ লগত আমাৰ নাদোৱা গ্ৰাণগাঁও 1 নং হাতীগান ধৰি আৰু 2 নং হাতীগান ধৰি চামিল হৈ আছিল আৰু এই অঞ্চলৰ ৰাইজে ডিকম পঞ্চায়তৰ কাৰ্যালয় একেবাৰে ওচৰতে আছিল আৰু সকলো ধৰণৰ সা সুবিধাৰ খা খবৰ ল'বৰ কাৰণে এই অঞ্চলৰ দুখীয়া ৰাইজে চাইকেলেৰে হওক খোজকাঢ়িয়ে হওক বা অটোতে হওক
যিয়ে যেনেকৈ পাৰে হঠাতেই যাব পাৰিছিল। কিন্তু বৰ্তমান আমাৰ চৰকাৰৰ যিটো মানে ডিলিমিটেশ্যনৰ ব্যৱস্থা, সেই ব্যৱস্থাৰে আমাৰ দিকম পঞ্চায়তৰ পৰা এই উল্লেখিত অঞ্চলকেইটাক ভাগ কৰি নি নাদুৱা পঞ্চায়তত চামিল কৰিছে। আৰু জানিব পাৰিছোঁ যে ডিলিমিটেশ্যনৰ সময়ত আমাৰ এই অঞ্চলৰ হৈ কেইজনমান ব্যক্তিক তেওঁলোকৰ কনচেণ্টটো লৈছিলে, কিন্তু আমি জনামতে সেইকেইজন মানুহ বা সেইকেইজন ব্যক্তি আমাৰ এইটো অঞ্চলৰ নহয়। আমি ভবামতে যদিও কাৰোবাৰ পৰা এইটো কনচেণ্ট ল'বলগীয়া আছিল, স্থানীয় ৰাইজৰ পৰা ল'ব লাগিছিল, যি নেকি নাদুৱা গ্ৰাণ্ড গাঁও বা হাতীগান্ধৈ 1 নং 2 নং অঞ্চলত বাস কৰা ব্যক্তি হ'ব লাগিছিল। তেতিয়াহে নিজৰ অঞ্চলৰ কথা নিজে ব্যক্ত কৰি অসুবিধাৰ কথা ক'ব পাৰিলেহেঁতেন। গতিকে আমি যিসকলে এই কামটো কৰিলে তেখেতসকলক আমি কৈছোঁ, তেখেতসকল আমাৰ অভিভাৱক নহয়, আমি কাকো এনেধৰণৰ দায়িত্ব দিয়া নাই। গতিকে আমি সজোৰে প্ৰতিবাদ জনাইছোঁ যে আমাৰ এই চৰকাৰৰ এই সিদ্ধান্তটোক আমি কোনোপধ্যে মানি ল'ব বিচৰা নাই। আমি এই বিষয়ে খুব পলমকৈ অৱগত হ'লোঁ। আৰু যি নহওক, আমি যোৱাকালি 24 তাৰিখ আছিল নহয় জানো, যোৱাকালি 24 তাৰিখৰ দিনা আমাৰ এখন আবেদন লৈ যুৱক কেইজনমানে আমাৰ ডিব্ৰুগড় জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াক দিবলৈ গৈছিল। তেখেতসকলে সময় উকলি গ'ল বুলি কৈ আমাৰ এই আবেদন গ্ৰহণ নকৰিলে। অৱশ্যে আজি ৰাতিপুৱা আমাৰ স্থানীয় বিধায়ক পুনাকণ বৰুৱাদেৱক সাক্ষাৎ কৰি এই আবেদন দিয়া হ'ল, তেওঁ গ্ৰহণ কৰিছে আৰু ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ আশ্বাস এটা দিছে। যদি এইমতে কাম নহয়, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ ৰাইজে আগন্তুক নিৰ্বাচনসমূহত সহযোগ নকৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক বা উচ্চ কৰ্তৃত্বশীল বিষয়াসকলক আমি আবেদন জনাম আজি এই সামাজিক মাধ্যমৰ যোগেদি, যাতে আমাৰ এই আবেদন গ্ৰহণ কৰে, আমাৰ এই ৰাইজৰ যিটো অসুবিধা হ'ব সেইটো অনুভৱ কৰিব পাৰে, তাৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। চাওক, সেইখিনি কথা হ'ল মই আগতে উল্লেখ কৰিছোঁৱেই, যদি এই বিষয়ত সুবিধা অসুবিধাৰ কথা ৰাইজৰ পৰা জানি কিনে এনেকুৱা সিদ্ধান্ত ল'ব লাগিছিল, তেতিয়াহ'লে নাদুৱা গ্ৰাণ্ড গাঁও বা হাতীগান্ধৈ গাঁৱত বাস কৰা মানুহৰ পৰা এই বিষয়টো অৱগত কৰাব লাগিছিল। কিন্তু আমি জানিব পৰা মতে এইটো অঞ্চলৰ কোনো ব্যক্তিকে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ মাতি নিয়া হোৱা নাছিল এই বিষয়ে মতামত গ্ৰহণ কৰিবৰ কাৰণে। অন্য অঞ্চলত বাস কৰা কেইজনমান ব্যক্তি আমাৰ হৈ ওকালতি কৰিছিলে বুলি আমি গম পাইছোঁ। গতিকে আমি এইটো কথাটো দুখ পাইছোঁ। গতিকে তেওঁলোকেও আমাক নজনালে, যদিও বা আমাৰ অঞ্চলৰ হৈ তেওঁলোকে প্ৰতিনিধিত্ব কৰিছিল, তেওঁলোকে লগে লগে আমাক কথাটো নজনালে যে এনেকুৱা এটা সিদ্ধান্তলৈ আহিছে আৰু আপোনালোকৰ সুবিধা অসুবিধাৰ কথা 18 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন যোগে জনাব পাৰিব, কিন্তু সেই বিষয়েও আমাক অৱগত নকৰিলে। আমি পলমকৈ গম পালোঁ, সেয়েহেতু আমি 24 তাৰিখৰ দিনা ততাতৈয়াকৈ আবেদন লৈ গৈছিলোঁ, কিন্তু বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ নকৰাটো আমি দুখ পাইছোঁ। আৰু আমাৰ স্থানীয় বিধায়ক আৰু লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাদেৱ, পুনাকণ বৰুৱাদেৱ দুয়োজনকে আমি আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত তেখেতসকল দুয়োজনে যাতে কিবা এটা সিদ্ধান্ত আহিব পৰাকৈ নিৰ্বাচনী বিষয়াসকলৰ লগত আলোচনা কৰি, যিহেতু এনেকৈ 27 ছেপ্টেম্বৰত ইয়াৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব, চূড়ান্ত হ'ব, গতিকে চূড়ান্ত হোৱাৰ আগে আগে এটা সিদ্ধান্তলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।